বিশ্ব শৰ্মাই ভেঞ্চাৰ শব্দটো উঠাই দিম বুলি কৈছিলে তেওঁ মানে যিমান ভেঞ্চাৰ স্কুল আছে সকলো ভেঞ্চাৰ স্কুলক বোলে তেওঁ প্ৰাদেশিকৰণ কৰিব কিন্তু আজিৰ তাৰিখলৈকে তেওঁ যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি ৰূপায়ণ নকৰিলে আপোনালোকে নিশ্চয় দেখিছে যে দীৰ্ঘদিন ধৰি আজি ভেঞ্চাৰ যিবিলাক স্কুলৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে যে তেওঁলোকৰ যিসকল সতীৰ্থ প্ৰায় 400-500 তেওঁলোকৰ সতীৰ্থ ইতিমধ্যে মৃত্যুমুখত পৰিছে আপোনালোকে নিশ্চয় দেখিছিলে যে 2013 চনৰ পৰা 2022 বৰ্ষৰ ভিতৰত যথেষ্ট সংখ্যক অপ্ৰাদেশিকৃত বিদ্যালয় তেওঁলোকে চৰকাৰীকৰণ কৰিলে গ্ৰাণ্ট কৰিলে প্ৰাদেশিকৰণ কৰিলে কিন্তু যথেষ্ট সংখ্যক আজিৰ দিনটোতো আচলতে বাদ পৰি থাকিলে এইটো অত্যন্ত দুৰ্ভাগ্যজনক তেওঁলোকৰ একেখিনি ভেঞ্চাৰ স্কুলৰ একাংশক তেওঁলোকে কল্যাণ কৰিলে আন একাংশক তেওঁলোকে কল্যাণৰ পৰা বঞ্চিত কৰিলে সেইটো আচলতে কোনো কাৰণতে মানি ল'ব নোৱাৰি আপোনালোকে নিশ্চয় দেখিছে মই সেই কথা পূৰ্বেও কৈছোঁ যে শিক্ষাগুৰু এজন আচলতে মমবাতিৰ নিচিনা তেওঁলোকে নিজে জ্বলি জ্বলি আচলতে পোহৰ বিলায় সেই কথাটো আমি সকলোৱে উপলব্ধি কৰা উচিত আৰু 40-50 বছৰ ধৰি তেওঁলোকক শিক্ষা দান কৰিবলৈ দিয়াৰ পাছত তেওঁলোকৰ চাকৰিটো যদি নহয় তেতিয়া তেওঁলোকৰতো মৃত্যুমুখলৈ ঠেলি দিয়াই হ'ব আপোনালোকে নিশ্চয় দেখিছে তেওঁলোক বৰ্তমান সময়ত তিলকৈ জীয়াই আছে আমাৰ বেয়া লাগে তেওঁলোকে যেতিয়া প্ৰতিবাদ কৰিবলৈ আহে গুৱাহাটীলৈ আমাৰ অত্যন্ত দুখ অনুভৱ হয় যে সেই ভেঞ্চাৰ স্কুল যিবিলাক শিক্ষাগুৰু তেওঁলোকে ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকে আমাৰ সন্মুখত কয় যে চৰকাৰে বাৰম্বাৰ তেওঁলোকক প্ৰতিশ্ৰুতি দিছে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কিন্তু আজিৰ তাৰিখলৈকে প্ৰতিশ্ৰুতি পূৰণ নহ'ল আৰু আপোনালোকে নিশ্চয় দেখিছে যে এখন ভেঞ্চাৰ স্কুল কিন্তু সেই শিক্ষাগুৰুসকলে প্ৰতিষ্ঠা নকৰে সেই অঞ্চলৰ ৰাইজে আচলতে সেই অঞ্চলটোত সেই শিক্ষাগুৰুজনক লগত লৈ ভেঞ্চাৰ স্কুলটো ৰাইজেহে পাতে ৰাইজে স্কুলখন প্ৰতিষ্ঠা কৰে স্কুলখনত শিক্ষকতাহে কৰিছে এতিয়া আপোনাৰ ভেঞ্চাৰ শিক্ষকসকলে গতিকে সেই কথাটো আমি বুজা দৰকাৰ ৰাইজে পতা স্কুলখনত ভৱিষ্যতে আচলতে গ্ৰাণ্ট হ'ব বুলি ভাবি প্ৰাদেশিকৰণ হ'ব বুলি ভাবি তেওঁলোকে শিক্ষকতা কৰিলে সেই শিক্ষকতা কৰি আজি 40 বছৰ অতিক্ৰম কৰিলে তাৰ পাছত যদি আপোনাৰ সেই স্কুলখন প্ৰাদেশিকৰণ নহয় তেতিয়াহ'লে সেই মানুহজনৰ অৱস্থাটো কি হ'ব সেই কথাটো আপোনালোকে ভাবি চাওক আপোনালোক এটা কথা আমি কৈছোঁ যে তেওঁলোকে পঢ়ুৱা ছাত্ৰ ছাত্ৰী বৰ্তমান সময়ত পুলিচ অফিচাৰ্ছ হৈছে শিক্ষক হৈছে ডক্টৰ হৈছে ইঞ্জিনিয়াৰ হৈছে গতিকে তেওঁলোকৰ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত কিমান অৱদান আছে আপোনালোকে উপলব্ধি কৰি চাওক গতিকে সেই মানুহবিলাক অন্যায় কৰা বন্ধ কৰক অতি শীঘ্ৰে ভেঞ্চাৰ স্কুলৰ যিসকল আচলতে শিক্ষাগুৰু তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ স্কুলসমূহ অতি শীঘ্ৰে প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক সেই কথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিলোঁ